যে মহিলা সুৰক্ষাৰ কথা যিটো আহি পৰিছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে এই কথাটো কৈ আছে যে মুছলিম মেৰেজ এক্ট যিটো 1935 এই আইনটো বাতিল হলে মুছলমান মহিলাসকল সুৰক্ষিত হ'ব আৰু বাল্য বিবাহ বন্ধ হ'ব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে য'তেই মুছলমান লোকসকল আছে তাতেই তেওঁলোকে উচ্ছেদ কৰি এই যে মহিলাসকলক অসুৰক্ষিত কৰি ৰাখিছে, ইয়াৰ জবাব কোনে দিব? এই ক্ষেত্ৰত মহিলাসকল অসুৰক্ষিত হোৱা নাই নে? আজি চাওক, ধলপুৰৰ দৰে ঠাইত কিমান মহিলা তাত অসুৰক্ষিত হৈ আছে, কিমান মহিলা ছাত্ৰী অসুৰক্ষিত হৈ আছে। আজি হোজাই, লামডিং, নগাঁও এই অঞ্চলবোৰত উচ্ছেদ কৰা হৈছে। এই উচ্ছেদ কৰি কিন্তু তাত মহিলাসকল সম্পূৰ্ণ অসুৰক্ষিত হৈ আছে। এই ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কিন্তু লোৱা নাই। কেৱল মুছলমান সমাজক একপক্ষীয়ভাৱে তেওঁলোকে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰি আছে যে এই সিদ্ধান্তৰ জৰিয়তে কেৱল ৰাজনৈতিকভাৱে লাভালাভৰ কাৰণে তেওঁলোকে এই কথা বতৰাবিলাক আৰু এই সিদ্ধান্তবোৰ লৈ আছে। গতিকে আমাৰ আশংকা হৈছে যে এই সিদ্ধান্তৰ জৰিয়তে মুছলমান সমাজৰ অত্যাধিক পৰিমাণে ক্ষতি হ'ব। গতিকে এই ক্ষতিটো মুখ্যমন্ত্ৰীৰ দ্বাৰা যাতে নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগতে এই কাজী ব্যৱস্থা, যিটো কাজী ব্যৱস্থা আছে, হয়, কাজী ব্যৱস্থাটো অসম চৰকাৰে স্পেচিয়েলি তেওঁলোকে হেৰি কৰক, তেওঁলোকৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই নিয়মখিনি চলি থাকক, আমাৰ তাত কোনো ধৰণৰ আপত্তি নাই। কিন্তু এই ব্যৱস্থাসমূহ উঠাই দিয়াটোত আমাৰ আপত্তি আছে। এই ব্যৱস্থাটো উঠাই দিব নালাগে, তেওঁলোকে আৰু অধিক কটকটীয়া কৰক, ব্যৱস্থা ভাল কৰক, বাল্য বিবাহ যাতে হ'ব নোৱাৰে, কোনো কাজীয়ে যাতে বাল্য বিবাহ সংগঠিত কৰিব নোৱাৰে, কোনো মহিলা যাতে অসুৰক্ষিত নহয়, এনেধৰণৰ ব্যৱস্থা চৰকাৰী কিছুমান নীতি নিয়ম তেওঁলোকে প্ৰয়োগ কৰক। সেই আইনটো তেওঁলোকে বাহাল ৰাখি তেওঁলোকে এমেণ্ডমেণ্ট আনি তাত কিছুমান বস্তু বিষয় সংশোধনীৰ জৰিয়তে তেওঁলোকে সেই ব্যৱস্থা লওক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু এই যিটো মুছলিম মেৰেজ এক্ট 1935 এই যিটো বাতিল কৰাৰ এটা সিদ্ধান্ত লৈছে, ইয়াৰ আমি ঘোৰ বিৰোধিতা জনাইছোঁ। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থা এই সিদ্ধান্তটো পুনৰ বিবেচনাৰ জৰিয়তে এই আইনখন বাহাল ৰাখিব বুলি আমি আহ্বান জনাইছোঁ। এই প্ৰটকলসমূহ মানি চলি বিবাহ ৰেজিষ্টাৰ পঞ্জীয়নভুক্ত কৰাটো মুছলমান সমাজৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে থিয় দিব। গতিকে আমি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ এই সংবাদমেলৰ জৰিয়তে অতি শীঘ্ৰেই এই যি আইন তেওঁলোকে বাতিল কৰিব বিচাৰিছে, এই আইন বাহাল ৰাখি তেওঁলোকৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। আৰু অসমৰ মুছলমান সমাজক এই ধৰণৰ সমস্যাৰ ফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠেলি দিয়াটো উচিত হোৱা নাই, নহ'ব। গতিকে আমি এয়াই আমি সংবাদমেলৰ জৰিয়তে আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ, যদি এই আইনখন প্ৰত্যাহাৰ কৰা নহয়, যদি এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ কৰা নহয়, পূৰ্বৰ নিয়ম যদি বাহাল নাৰাখে, তেনেহ'লে আমি পৰৱৰ্তী সময়ত কেবিনেটত ইতিমধ্যে সিদ্ধান্ত লৈছে, তেওঁলোকে চৰকাৰে প্ৰকাশ কৰা নিয়ম যেতিয়া হাতত আহি পৰিব, আমি ইয়াৰ বিৰুদ্ধে নিশ্চয় আমি আইনগতভাৱে আইনী পদক্ষেপ ল'বলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ উপৰিও আমি সাংবাদিক বন্ধুসকল, আজিৰ সংবাদমেলত উপস্থিত সংগ্ৰাম পৰিষদৰ উপসভাপতি, জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, বিষয়ববীয়াসকল, হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি অসম মুছলমান বিবাহ আৰু বিচ্ছেদ আইন 1935 শেহতীয়াকৈ অসম চৰকাৰৰ মাননীয় কেবিনেটে হঠকাৰী সিদ্ধান্তৰ জৰিয়তে এই আইনখন আৰু যিটো মুছলমান বিবাহৰ ক্ষেত্ৰত যি নিয়ম, এই নিয়মটো তেওঁলোকে খাৰিজ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এই চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত আমি বিৰোধিতা জনাইছোঁ। দুৰ্ভাগ্যজনক যে মুছলমান সমাজৰ যি বিবাহ ব্যৱস্থা, বিবাহ আইন, সম্পূৰ্ণৰূপে এইটো চলে মুছলমানৰ শৰীয়ত যি আছে সেই শৰীয়তৰ ওপৰত প্ৰচলিত নিয়ম, ধৰ্মীয় নিয়ম অনুযায়ী শৰীয়ত মোতাবিক বিবাহ আইন আৰু বিবাহ বিচ্ছেদৰ যি নিয়ম এইখিনি চলে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে অসম চৰকাৰে একপক্ষীয়ভাৱে
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে একপক্ষীয়ভাৱে এই আইনখন বাতিল কৰি তেওঁলোকে নতুন নিয়ম আনি মুছলমান সমাজৰ ওপৰত কিছুমান সমস্যা জাপি দিব বিচাৰিছে। হয়, তেওঁলোকে জনাইছে যে কেইবাটাও কাৰণ দেখুৱাইছে, ব্ৰিটিছৰ আইন, বাল্য বিবাহ বন্ধ কৰা, মহিলাসকলক সুৰক্ষা প্ৰদান কৰাৰ আদি কথা উত্থাপন কৰি তেওঁলোকে কাৰণ দৰ্শাই জনাব বিচাৰিছে যে সেইকাৰণেহে এই আইনখন বাতিল মানে প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে। কিন্তু আচৰিত ধৰণে আপোনালোকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰোঁ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে, অসমৰ মুছলমান মহিলাসকল যদি এই আইনখন বাতিল কৰি যি সিদ্ধান্ত অসম চৰকাৰে ল'ব বিচাৰিছে, এই সিদ্ধান্ত যদি তেওঁলোকে লয়, আটাইতকৈ অসুৰক্ষিত মহিলাসকল অসুৰক্ষিত হ'ব, এক নম্বৰ কথা। দ্বিতীয় কথা হ'ল যে এই যে বাল্য বিবাহৰ ক্ষেত্ৰত যিটো কথা প্ৰসংগ উত্থাপন কৰা হৈছে, বাল্য বিবাহৰ ক্ষেত্ৰত আমি দল সংগঠনসমূহে অহৰহভাৱে চেষ্টা কৰি আছোঁ যে অসমৰ প্ৰতিটো অঞ্চলৰ পৰা মুছলমান সমাজৰ প্ৰতিটো গাঁৱত ঘৰৰ পৰা বাল্য বিবাহ বন্ধ হ'ব লাগে। এই ক্ষেত্ৰত আমি কাম কৰি আছোঁ। অসম চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে। হয়, আজি যি এটা পৰিৱেশ সৃষ্টি হৈছে, কাজীসকলৰ ওপৰত যদি কোনো কাজীয়ে বাল্য বিবাহ সংগঠিত কৰাইছে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক, ইতিমধ্যে লৈও আছে, যে তেওঁলোকৰ অসম চৰকাৰৰ যদি প্ৰয়োজন হয় এই আইনখন তেওঁলোকে এমেণ্ডমেণ্ট আনিব পাৰে, এমেণ্ডমেণ্টৰ জৰিয়তে এই আইনখন এমেণ্ডমেণ্টৰ জৰিয়তে কিছু সংশোধনী কৰিব পাৰে, আমি তাত আপত্তি নকৰোঁ। কিন্তু সম্পূৰ্ণৰূপে এই আইনখন বাতিল কৰা প্ৰক্ৰিয়াটো আমি মানি নলওঁ। আৰু অসম চৰকাৰৰ আজি আমি গোটেই ৰাজ্যজুৰি সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি স্পষ্টভাৱে জনাইছোঁ যে অতি শীঘ্ৰেই তেওঁলোকৰ এই যি সিদ্ধান্ত ল'বলৈ গৈ আছে অসম চৰকাৰৰ কেবিনেটে, এই সিদ্ধান্তটো উঠাই ল'ব লাগে আৰু পূৰ্বৰ যি 1935 আপোনাৰ অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইন, এই আইনখন বাহাল ৰাখিব লাগিব আৰু মুছলমান সমাজৰ যি বিবাহ ব্যৱস্থা, এই ব্যৱস্থাত কাজীৰ যিটো ভূমিকা, এই কাজীৰ বিষয়টো পূৰ্বৰ পৰাই থাকিব লাগিব। কাৰণ আজি যদি এই সিদ্ধান্তৰ জৰিয়তে এই নিয়মটো বাতিল কৰা হয়, তেনেহ'লে গাঁৱে ভূঞে কিন্তু স্বয়ম্ভূ কাজীৰ সৃষ্টি হ'ব আৰু বাল্য বিবাহৰ দৰে ঘটনা কিন্তু সংঘটিত হ'ব। বাল্য বিবাহ আমাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে বেলেগ ধৰণৰ ব্যৱস্থা লওক, আমিও সহযোগিতা কৰি আছোঁ, অসমৰ জনগণে সহযোগ কৰি আছে। কিন্তু সেই ব্যৱস্থা বন্ধ কৰিবলৈ গৈ অসমৰ মুছলমান সমাজৰ বিবাহৰ ক্ষেত্ৰত যি এটা নিয়ম আনিব বিচাৰিছে, এটা সমস্যা সৃষ্টি কৰিব বিচাৰিছে। আজি চাওক, এই বিবাহ সম্পৰ্কে যিটো নিয়ম এতিয়ালৈকে সম্পূৰ্ণকৈ তেওঁলোকে প্ৰকাশ কৰা আমাৰ হাতত আহি পৰা নাই। কিন্তু যিটো আমাৰ আশংকা হৈছে যে এইটো আমাৰ কাৰণে, মুছলমান সমাজৰ কাৰণে ইয়াক প্ৰত্যাহ্বান ৰূপে থিয় দিব।